শিখা শৰ্মা যিমানেই অপৰাধী সেই একে সমানৰ বা ইয়াতকৈ আৰু বহুত বেছি মই ভাবোঁ যে আমাৰ কীটাণু ভূঞা যি আমাৰ অসমীয়া মানুহে ঘূৰি ফুৰে জ্যেষ্ঠ সাংবাদিক সেইজনে একে সমানৰ অপৰাধী। আপোনালোকে তেখেতৰ ফেচবুক পোষ্টবিলাক এবাৰ চাই তেতিয়াহ'লে গম পাব যে এজন বন্ধুৱে আন এজন বন্ধুৰ মৃত্যুৰ পিছত এনেকুৱা ধৰণৰ অপপ্ৰচাৰ চলাব পাৰি সেইখন কমপ্লিটলি বয়কট কৰিব লাগিব। প্ৰিয় বন্ধু বান্ধৱীসকল, অন্য এটা ভিডিঅ'ৰ মাজলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। বন্ধুসকল, আমি গোটেই অসমবাসী এতিয়ালৈকে অৱগত যে শিখা শৰ্মাই জুবিন গাৰ্গৰ চৰিত্ৰ হৰণৰ বিষয়ে বা যি চৰিত্ৰ হৰণৰ অপচেষ্টা কৰি আছিল ছ'চিয়েল মিডিয়াত আহি, তাৰ কাৰণে জুবিন গাৰ্গৰ পৰিয়ালৰ ফালৰ পৰা জুবিনদাৰ পৰিয়ালৰ ফালৰ পৰা শিখা শৰ্মাৰ বিৰুদ্ধে এটা গোচৰ দিয়া হৈছিল। তাৰ পৰিপ্ৰেক্ষিতত বা তাৰ ৰিয়েকশ্যন হিচাপে অসম পুলিচে অতি শীঘ্ৰেই শিখা শৰ্মাক গ্ৰেপ্তাৰ কৰিছে আৰু তাইৰ পৰৱৰ্তী কি কৰা হ'ব, কেনেকুৱা ধৰণৰ কি শাস্তি দিয়া হ'ব সেইটো প্ৰশাসনৰ হাতত ইতিমধ্যে আছে। কিন্তু আমি এইটো কথা মনত ৰাখিব লাগিব, শিখা শৰ্মা যিমানেই অপৰাধী এইটো বিষয় লৈ ফেচবুকত জুবিন গাৰ্গৰ চৰিত্ৰ হৰণৰ যিটো অপৰাধ বা চৰিত্ৰ হৰণৰ যিটো অপকৰ্ম কৰি আছে কিছুমানে, তাৰ ওপৰত ভিত্তি কৰি শিখা শৰ্মা যিমানেই অপৰাধী সেই একে সমানৰ বা ইয়াতকৈ আৰু বহুত বেছি মই ভাবোঁ যে আমাৰ কীটাণু ভূঞা যি আমাৰ অসমীয়া মানুহে ঘূৰি ফুৰে জ্যেষ্ঠ সাংবাদিক সেইজনে একে সমানৰ অপৰাধী। তেওঁ বোলে আকৌ জুবিন গাৰ্গৰ এজন ঘনিষ্ঠ বন্ধু আছিল। একচুৱেলি হয়, আমি নিজেও বহু সময় ছ'চিয়েল মিডিয়াত তেখেতক জুবিন গাৰ্গৰ ইণ্টাৰভিউ লোৱা বা জুবিন দা তেখেতৰ ঘৰত যোৱা, গৈ তেখেতৰ ল'ৰাৰ যিটো পডকাষ্ট যিটো চেনেল তাত গৈ পডকাষ্ট কৰা এইবিলাক আমি দেখিছোঁ। কিন্তু জুবিন দাৰ মৃত্যুৰ পিছৰ পৰা জুবিন গাৰ্গৰ বিষয়ে যি ধৰণৰ ফেচবুকত এই কীটাণু ভূঞা নামৰ জ্যেষ্ঠ সাংবাদিকজনে জুবিন দাৰ বিষয়ে বা জুবিন দাৰ যিটো হত্যা কৰা হৈছে ছিংগাপুৰত, যি হত্যাৰ বিষয়ে যি লিখি আছে, সেই অপৰাধী কিটাৰ পক্ষত যদি আপোনালোকে তেখেতৰ ফেচবুক পোষ্টবিলাক এবাৰ চায় তেতিয়াহ'লে গম পাব যে এজন বন্ধুৱে আন এজন বন্ধুৰ মৃত্যুৰ পিছত এনেকুৱা ধৰণৰ অপপ্ৰচাৰ চলাব পাৰেনে, অপৰাধীক ইমান এজন বন্ধুৱে ছাপোৰ্ট কৰিব পাৰেনে, কি ধৰণে তেওঁ দিনে ৰাতিয়ে ছাপোৰ্ট কৰি আছে অপৰাধীকেইটাক। তো মোৰ মতে যদিও জুবিন দাৰ ফেমিলিৰ ফালৰ পৰা এই কীটাণু ভূঞাৰ নামত কোনো ধৰণৰ কেছ দিয়া নহয়, যদি দিয়া হয় তেখেতকতো অসম পুলিচে কৰায়ত্ব কৰিব। যদি কেছ নিদিয়ে তেতিয়াহ'লে আমি অসমীয়া ৰাইজে অৰ্থাৎ জুবিন গাৰ্গৰ যিসকল অনুৰাগীসকল আছোঁ, সেই কীটাণু ভূঞাক কি শিক্ষা দিব পাৰোঁ এতিয়া? এটা মাত্ৰ উপায় আছে। কীটাণু ভূঞাৰ বোলে কিবা এখন চিনেমা আহি আছে খাকী বুলি, সেই খাকীখন আমি কমপ্লিটলি গোটেই অসমবাসী ৰাইজক মই আহ্বান জনাইছোঁ, তাৰে গোটেই অসমবাসী ৰাইজে তাৰ যিখন চিনেমা আহি আছে খাকী, সেইখন কমপ্লিটলি বয়কট কৰিব লাগিব। কোনেও যাতে চাবলৈ নাযায় তাৰ এই খাকী নামৰ চিনেমাখন। এইখিনি কোৱাৰ আছিল এইটো ভিডিঅ'ত। ধন্যবাদ।